কিছুমান কথা সদায় নিজৰ মাজতেই ৰখাটো ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিবও নোৱাৰে। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব লাগে যিমানখিনিলৈকে তেওঁ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। তুমি যিমানেই সহজ সৰল হ'বা, তোমাক মানুহে সিমানেই ঠগ প্ৰবঞ্চনা কৰিব। সেইবাবে ইমান সহজ সৰল নহ'বা। আপোনাৰ যদি টকা পইচা আছে, তেনেহ'লে আপোনাক সন্মান কৰিব, কাৰণ এতিয়া সন্মান কৰোঁতে জ্ঞানী চোৱা নহয়, টকা পইচাহে চোৱা হয়। জীৱন পথত প্ৰতিটো খোজ দিয়াৰ আগত এবাৰ ভালদৰে ভাবি ল'ব, কাৰণ জীৱনত এটা সৰু ভুলৰ বাবেই সকলো হেৰুৱাব লগা হয়। সৰু ভুল এটাৰ বাবেই সকলোৱে ভাল গুণবোৰ পাহৰি যায়। সমাজৰ কেইটামান অবিশ্বাসীয় সত্য কথা। নাৰীয়ে হেৰাইছে লজ্জা, পুৰুষে হেৰাইছে সংস্কাৰ, গুৰুৱে হেৰাইছে মৰ্যাদা আৰু মানুহে হেৰাইছে মানৱতা। সকলো সময়তে সকলোকে সহায় কৰি ভাল পোৱা মানুহজনেও কিন্তু নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়, অপ্ৰিয় যদিও সঁচা। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজলি উঠিব। ধাৰ আৰু ভাল পোৱা তেওঁকহে দিব লাগে যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। অভিমানবোৰ শব্দত থাকিব লাগে, হৃদয়ত নহয়, আৰু অভিমানৰ সময় খন্তেকীয়া হ'ব লাগে, গোটেই জীৱন নহয়। প্ৰিয়জনক দামী উপহাৰ নিদিলেও চলিব, কিন্তু প্ৰতিশ্ৰুতিবোৰ সঁচা হ'ব লাগে, তেহে সুখী হ'ব পাৰিবা। ধনী ঘৰত জন্ম ল'লে জীৱনটো উপভোগ কৰিবা, আৰু দুখীয়া ঘৰত জন্ম ল'লে জীৱন মানে কি বুজি পাবা। মই প্ৰেম কি বুজি নাপাওঁ, হ'লেও কথা দিছোঁ, কাৰোবাক যদি ভাল পাওঁ, হাজাৰ বিপদৰ মাজতো তেওঁক সুখত ৰাখিবলৈ চেষ্টা কৰিম। চেহেৰাৰ ৰং দেখি কাৰোৰ সৈতে বন্ধুত্ব নগঢ়িব। দেহৰ ৰং ক'লা হ'লেও একো নাই, কিন্তু হৃদয়ৰ ৰং ক'লা হ'ব নালাগে।